নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ সন্মুখত আমাৰ দেশৰ এটা ঐতিহাসিক অতি ঘৃণনীয় কাহিনীৰ জৰিয়তে আমাৰ দেশৰ কিছু কথা চমুকৈ আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে যেন অলপ ধৈৰ্য সহকাৰে শুনে। বন্ধুসকল, আজি আমাৰ দেশৰ ৰাজনৈতিক অৱস্থা, অৰ্থনৈতিক অৱস্থা, সামাজিক অৱস্থা কিয় গেলি গুচি যাবলৈ ধৰিছে, কিহৰ বাবে আমাৰ দেশৰ অৱস্থা ইমান বেয়াৰ ফালে যাবলৈ ধৰিছে, তাৰ ভুলৰ বাবে আজি ইমান বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে, ইত্যাদি ইত্যাদি নানানটা প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আমাৰ সমাজৰ এচাম মানুহে হাবাথুৰি খাব লগা হৈছে। বন্ধুসকল, বৰ্তমান সময়ত ইয়াৰ উত্তৰ বিচাৰি পাবলৈ অতি জটিল। ইয়াৰ উত্তৰ ভালদৰে জানিবলৈ আৰু বুজিবলৈ হ'লে আমি আমাৰ দেশৰ ইতিহাসৰ ফালে অলপ চকু মেলি চাব লাগিব। সেইবাবে মই এই ঐতিহাসিক অতি ঘৃণনীয় সত্য কাহিনীৰ জৰিয়তে আপোনালোকক এই প্ৰশ্নসমূহৰ উত্তৰ বুজাই দিব বিচাৰিছোঁ। বন্ধুসকল, আপোনালোকে সকলোৱে জানে ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা ইংৰাজ কোম্পানীয়ে 1618 চনত পোনপ্ৰথমবাৰৰ বাবে আমাৰ দেশৰ উত্তৰ ভাৰতৰ চুৰট নামৰ এখন ঠাইত বেপাৰ আৰম্ভ কৰিছিল। 1618 চনত উত্তৰ ভাৰতত ৰাজত্ব কৰি আছিল মোগল সম্ৰাট জাহাংগীৰে। সেই মোগল সম্ৰাট জাহাংগীৰে কোনো ধৰণৰ আগপিছ নভবাকৈ ইষ্ট ইণ্ডিয়া কোম্পানীক উত্তৰ ভাৰতত বেপাৰ কৰাৰ লাইচেঞ্চ মুকলি কৰি দিছিল। সেই সময়ত অঞ্চল ভিত্তিত আমাৰ দেশৰ সকলো অঞ্চলতে ৰজাৰ শাসন চলিছিল। ভাৰত, পাকিস্তান, বাংলাদেশ ভাগ হোৱা নাছিল। তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উত্তৰ ভাৰতত বেপাৰ কৰি কৰি আকৌ 1750 চনত বংগত বেপাৰৰ ঘাটি পাতিবলৈ মনোনিৱেশ কৰিলে। তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগত বেপাৰ কৰাৰ অনুমতি বিচাৰি বংগৰ নবাবক পত্ৰযোগে জনালে। তেতিয়া বংগৰ নবাবে কি কৰিলে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেপাৰৰ অনুমতি ডাইৰেক্ট নাকচ কৰি দিলে। কাৰণ আমাৰ দেশৰ সেই সময়ৰ 36 কোটি মানুহৰ ভিতৰত মাত্ৰ এজন ব্যক্তিৰ বাহিৰে অন্য কোনো ব্যক্তিয়ে বুজা নাছিল বা অনুভৱ কৰা নাছিল যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেপাৰৰ জৰিয়তে ইংৰাজে আমাৰ দেশক এদিন গোলাম বনাব। সেইটো বুজি পাইছিল মাত্ৰ এজন ব্যক্তিয়ে, সেইজন হ'ল বংগৰ নবাব চিৰাজউদ্দৌলা। 1757 চনত বংগৰ নবাব আছিল চিৰাজউদ্দৌলা। চিৰাজউদ্দৌলাই যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীক বংগত বেপাৰ কৰাৰ অনুমতি নাকচ কৰি দিলে, তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ দধোৰ মধোৰ অৱস্থা হ'ল। সেই সময়ত ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰতিনিধিত্ব কৰাৰ কাৰণে ৰবাৰ্ট ক্লাইভ নামৰ এজন ইংৰাজ অধিকাৰীক দায়িত্ব দিছিল। তেতিয়া ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ভাবুকি দিলে। চিৰাজউদ্দৌলাই ক'লে, আপোনালোকে যি কৰে কৰক, আমাৰ ৰাজ্যত ইংৰাজক বেপাৰ কৰিবলৈ নিদিওঁ, এইটো খাটাং। সেই সময়ত কোনো সমস্যাৰ বুজাবুজি নাছিল। যুদ্ধৰ মাজেদিহে সকলো সমস্যাৰ সমাধান হৈছিল। শেষত 23 জুন 1757 চনত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু চিৰাজউদ্দৌলাৰ মাজত যুদ্ধৰ ডেট ফিক্স হ'ল। ইয়াকে কোৱা হয় বেটেল অফ পলাচী, অৰ্থাৎ পলাচী যুদ্ধ। এনেকৈ ইংৰাজ আৰু চিৰাজউদ্দৌলাৰ মাজত পলাচী যুদ্ধৰ সূচনা হৈছিল। এই যুদ্ধৰ বিষয়ে বৰ্ণনা কৰি লিখা কিতাপ আমাৰ দেশত 100ৰ পৰা 150খন আছে। কিন্তু অতি আশ্চৰ্যকৰ কথাটো হ'ল, এই 100ৰ পৰা 150খন কিতাপৰ ভিতৰত পলাচী যুদ্ধত চিৰাজউদ্দৌলাৰ সৈন্য সামন্ত কিমান আছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্য সামন্ত কিমান আছিল, এই তথ্যটো কোনো এখন কিতাপতেই উল্লেখ নাই। এই তথ্যটো বিচাৰি আমাৰ দেশৰ বহুতো মানুহে হাবাথুৰি খাব লগা হৈছিল। অৱশেষত সেই তথ্যটো আমাৰ দেশৰ এজন বিশিষ্ট ব্যক্তিয়ে আমাৰ ওচৰত দাঙি ধৰিছিল। সেই ব্যক্তিজন হ'ল প্ৰফেচাৰ ধৰমপাল। কৰ্মসূত্ৰে তেওঁ 40 বছৰ কাল ইউৰোপত আছিল। তেওঁ কোৱা মতে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত এটা ইণ্ডিয়া হাউচ নামৰ লাইব্ৰেৰী আছে। এই ইণ্ডিয়া হাউচ লাইব্ৰেৰীত আমাৰ দেশক ইংৰাজে গোলাম বনোৱা প্ৰায় 20,000 প্ৰকৃত তথ্য ইণ্ডিয়া হাউচ লাইব্ৰেৰীত এতিয়াও মজুদ আছে। প্ৰফেচাৰ ধৰমপালৰ মতে
আমাৰ দেশৰ সকলো প্ৰকৃত তথ্যৰ বুৰঞ্জী লণ্ডনৰ ইণ্ডিয়া হাউচ লাইব্ৰেৰীত আছে। যিবিলাক ভুৱা বুৰঞ্জী সেইবিলাকহে আমাৰ দেশত প্ৰচলিত হৈ আছে। আপোনালোকে চিন্তা কৰক, আজিলৈ 250-300 বছৰ কাল ব্ৰিটিছে আমাৰ দেশৰ জনগণক কেনেদৰে এন্ধাৰত ৰাখি থৈছে। এইবিলাক মই কোৱা কথা নহয়, আপোনালোকে ইউটিউবত যাওক, এভেইলেবল ভিডিঅ' পৰি আছে। যা হোক, পলাচী যুদ্ধত চিৰাজউদ্দৌলাৰ সৈন্য সামন্ত কিমান আছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্য সামন্ত কিমান আছিল, সেই প্ৰকৃত তথ্যটো প্ৰফেচাৰ ধৰমপালে লণ্ডনৰ ইণ্ডিয়া হাউচ লাইব্ৰেৰীৰ পৰা সংগ্ৰহ কৰি আমাৰ দেশলৈ ফটোকপি কৰি পঠাইছিল। সেই ফটোকপিৰ মাধ্যমেৰে আমি জানিবলৈ পাৰিলোঁ যে পলাচী যুদ্ধত চিৰাজউদ্দৌলাৰ সৈন্য সামন্ত আছিল 18,000, আনহাতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্য সামন্ত আছিল মাত্ৰ 300 জন। পৃথিৱীত একেবাৰে নজনা মানুহ হ'লেও বিশ্বাস নকৰে যে মাত্ৰ 300 জন সৈন্যই 18,000 সৈন্যক যুদ্ধত পৰাস্ত কৰিব। কিন্তু যুদ্ধক্ষেত্ৰত সেইটোৱেই হ'ল। কি আচৰিত কথা, চিৰাজউদ্দৌলাৰ 18,000 সৈন্য থাকিও যুদ্ধত পৰাস্ত হ'ল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাত্ৰ 300 জন সৈন্যৰে যুদ্ধত জয়ী হ'ল। আমাৰ কাৰণে কিমান বেদনাদায়ক কথা চিন্তা কৰক। মাত্ৰ 300 জন সৈন্যই 18,000 সৈন্যক কেনেকৈ পৰাস্ত কৰিলে? ইয়াৰ প্ৰকৃত ৰহস্যৰ বিষয়ে মই আপোনালোকৰ সন্মুখত চমুকৈ আলোচনা কৰি আছোঁ। আপোনালোকে অলপ ধৈৰ্য ধৰি শুনিব। যুদ্ধৰ তাৰিখ ঘোষণা হৈছিল 1757 চনৰ 23 জুন তাৰিখে। এইফালে বংগৰ নবাব চিৰাজউদ্দৌলা, আনফালে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি ৰবাৰ্ট ক্লাইভ। যুদ্ধৰ তাৰিখ ঘোষণা হোৱাৰ পিছত ৰবাৰ্ট ক্লাইভে বহুত চিন্তাত পৰিল, কাৰণ তেওঁৰ হাতত আছে মাত্ৰ 300 জন সৈন্য, আনফালে চিৰাজউদ্দৌলাৰ হাতত আছে 18,000 সৈন্য। ৰবাৰ্ট ক্লাইভে ভালদৰে জানিছিল যে 300 জন সৈন্যৰে যুদ্ধ কৰিলে 5 মিনিটৰ ভিতৰত ধাৰাসায়ী হৈ যাব। এইফালে যেতিয়া যুদ্ধৰ সময় চমু চাপি আহিবলৈ ধৰিলে, তেতিয়া ৰবাৰ্ট ক্লাইভে কি কৰিলে, লণ্ডনৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টলৈ এখন চিঠি লিখিলে। এই চিঠিৰ প্ৰতিলিপিও ইণ্ডিয়া হাউচ লাইব্ৰেৰীৰ পৰা প্ৰফেচাৰ ধৰমপালে আমাৰ দেশলৈ ফটোকপি পঠাইছিল। ৰবাৰ্ট ক্লাইভে চিঠিযোগে ব্ৰিটিছ পাৰ্লিয়ামেণ্টক জনালে যে আমাৰ মাত্ৰ 300 জন সৈন্য আছে, আনফালে চিৰাজউদ্দৌলাৰ হাতত 18,000 সৈন্য আছে। এইখিনি সৈন্যৰে যুদ্ধ কৰিলে আমি 5 মিনিটত ধ্বংস হৈ যাম। গতিকে লণ্ডনৰ পৰা কিছু সৈন্য সামন্ত আৰু অস্ত্ৰ শস্ত্ৰ আমালৈ পঠাব লাগে, তেতিয়াহে আমি যুদ্ধত জয়ী হ'ব পাৰিম। তেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ পৰা ৰবাৰ্ট ক্লাইভলৈ চিঠিৰ উত্তৰ আহিল। ব্ৰিটিছ পাৰ্লিয়ামেণ্টে চিঠিৰ উত্তৰ যোগে জনালে যে আমি লণ্ডনৰ পৰা কোনো ধৰণৰ সৈন্য সামন্ত আৰু অস্ত্ৰ শস্ত্ৰ পঠাব নোৱাৰোঁ। 300 জন সৈন্যৰে যুদ্ধ কৰি তুমি যুদ্ধত জয়ী হ'ব লাগিব। ইয়াৰ বাহিৰে আমি আৰু অন্য কথা একো নাজানো। সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে ফ্ৰান্সত ৰিভলিউশ্যন চলি আছিল। নেপোলিয়ন বনাপাৰ্টে ব্ৰিটিছক মাৰি মাৰি ফ্ৰান্সৰ পৰা খেদি আছিল। গতিকে ব্ৰিটিছে ইণ্ডিয়ালৈ কোনো ধৰণৰ সৈন্য সামন্ত আৰু অস্ত্ৰ শস্ত্ৰ পঠাব পৰা অৱস্থাত নাছিল। তেতিয়া ৰবাৰ্ট ক্লাইভ আকৌ বেছি চিন্তাত পৰিল। তেওঁ চিন্তা কৰি কৰি 2জন জাচুচি ঠিক কৰিলে। এই জাচুচিৰ জৰিয়তে চিৰাজউদ্দৌলাৰ ফালৰ কোনোবা মানুহক টকা পইচা দি ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ কাম কৰাবলৈ মানুহ বিচাৰিবলৈ ধৰিলে। অৱশেষত জাচুচি দুজনে জাচুচি কৰি কৰি চিৰাজউদ্দৌলাৰ ফালৰ পৰা এজন ব্যক্তিক বিচাৰি পালে। তেতিয়া জাচুচি দুজনে আহি ৰবাৰ্ট ক্লাইভক ক'বলৈ ধৰিলে, মহাশয়, আমি এজন চিৰাজউদ্দৌলাৰ ফালৰ মানুহ বিচাৰি পাইছোঁ। তেওঁ টকা পইচা দিলে সকলো কৰিবলৈ মান্তি, আৰু তেওঁ ক্ষমতাৰ লোভ দিলে দেশক 7 বাৰ বিক্ৰী কৰিবলৈও সাজু। তেতিয়া ৰবাৰ্ট ক্লাইভে জাচুচি দুজনক প্ৰশ্ন কৰিলে, কোন সেইজন ব্যক্তি? জাচুচি দুজনে ক'লে, মহাশয়, সেইজন আন কোনো নহয়, সেইজন হ'ল চিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি, নাম মিৰ্জাফৰ। তেতিয়া লগে লগে ৰবাৰ্ট ক্লাইভে অতি গোপনে মিৰ্জাফৰলৈ
এখন পত্ৰ লিখিলে। এই পত্ৰখন ইণ্ডিয়া হাউচ লাইব্ৰেৰীত মজুত আছে। ৰবাৰ্ট ক্লাইভে পত্ৰযোগে মিৰ্জাফৰক ক'লে, মিৰ্জাফৰ, অহা 23 জুনত সিৰাজউদ্দৌলাৰ লগত আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যুদ্ধ হ'ব লগা আছে। আমি যদি সিৰাজউদ্দৌলাক যুদ্ধত পৰাস্ত কৰিব পাৰোঁ, তেনেহ'লে সিৰাজউদ্দৌলাক হত্যা কৰি বংগৰ সকলো টকা পইচা সা সম্পত্তি আপোনাৰ হাতত গোটাই দিম আৰু লগতে আপোনাক বংগৰ নবাব পাতিম। তেতিয়া মিৰ্জাফৰে লগে লগে চিঠিৰ উত্তৰত ক'লে, মই সকলো কৰিবলৈ মঞ্জুৰ আছোঁ, আপুনি মই কি কৰিব লাগে সেইটো কওক। তেতিয়া ৰবাৰ্ট ক্লাইভে ক'লে, আপুনি এটাই কাম কৰিব লাগিব, যুদ্ধৰ দিনাখন যুদ্ধক্ষেত্ৰত গৈ আপুনি আপোনাৰ সৈন্য সামন্তক বিনা যুদ্ধে আত্মসমৰ্পণৰ নিৰ্দেশ দি আমাৰ ওচৰত আত্মসমৰ্পণ কৰাব লাগিব। তেতিয়া মিৰ্জাফৰে ক'লে, ঠিক আছে, মই সকলো কৰিবলৈ মান্তি, কেৱল মাত্ৰ মোক বংগৰ নবাব বনাব লাগিব। ৰবাৰ্ট ক্লাইভেও মিৰ্জাফৰক বংগৰ নবাব বনোৱাৰ সম্পূৰ্ণ আশ্বাস দিলে। এনেকৈয়ে সিৰাজউদ্দৌলাই গম নোপোৱাকৈ অতি গোপনে ৰবাৰ্ট ক্লাইভ আৰু সিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি মিৰ্জাফৰৰ মাজত পলাচী যুদ্ধৰ গোপন বুজাবুজিৰ চুক্তি সম্পন্ন হৈছিল। অৱশেষত 1757 চনৰ 23 জুনৰ সেই যুদ্ধকালীন দিনটো আহি পালে। দুয়োপক্ষৰ সৈন্য সামন্ত আহি যুদ্ধক্ষেত্ৰত উপস্থিত হোৱাৰ লগে লগে মিৰ্জাফৰে ৰবাৰ্ট ক্লাইভৰ লগত কৰা গোপন বুজাবুজিৰ নিৰ্দেশ মতে সিৰাজউদ্দৌলাৰ 18,000 সৈন্যক মিৰ্জাফৰে আত্মসমৰ্পণৰ নিৰ্দেশ দিলে। মিৰ্জাফৰৰ নিৰ্দেশ মতে 18,000 সৈন্যই ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাত্ৰ 300জন সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰু 300জন সৈন্যই 18,000 সৈন্যক মাত্ৰ 40 মিনিটৰ ভিতৰত বন্দী কৰিলে। যুদ্ধখন হৈছিল ফৰ্ট উইলিয়াম নামৰ ঠাইত। ফৰ্ট উইলিয়াম হ'ল কলিকতাৰ এখন ঠাই। সেই ফৰ্ট উইলিয়াম নামৰ যুদ্ধক্ষেত্ৰৰ পৰা 300জন সৈন্যই 18,000 সৈন্যক বন্দী কৰি মুৰ্ছিদাবাদলৈ আনিলে। মুৰ্ছিদাবাদ আছিল সেই সময়ৰ বংগৰ ৰাজধানী। মুৰ্ছিদাবাদলৈ বন্দী কৰি অনাৰ পিছত ৰবাৰ্ট ক্লাইভ আৰু মিৰ্জাফৰ দুয়োজনে মিলি সকলো সৈন্য সামন্ত আৰু সিৰাজউদ্দৌলাক হত্যা কৰিলে। কিমান হৃদয় বিদাৰক কাহিনী আপুনি চিন্তা কৰক। যিজন সিৰাজউদ্দৌলাই আমাৰ দেশমাতৃক ব্ৰিটিছৰ গোলামীৰ পৰা বচাবলৈ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিলে, তেওঁক ষড়যন্ত্ৰ কৰি হত্যা কৰা হ'ল। আৰু যিজনে দেশমাতৃক গাদ্দাৰ কৰিলে, তেওঁক ৰাজসিংহাসন দিয়া হ'ল, মানে বংগৰ নবাব পতা হ'ল। কিমান ডাঙৰ ধোকা, কিমান ডাঙৰ বিশ্বাসঘাতকতা চিন্তা কৰক। এয়াই হ'ল আমাৰ দেশখন ব্ৰিটিছৰ গোলাম হোৱাৰ অন্যতম প্ৰধান কাৰণ। 1757 চনত বাৰু এজন মিৰ্জাফৰ আছিল। আজি আমাৰ দেশত অলিয়ে গলিয়ে হাজাৰ হাজাৰ মিৰ্জাফৰৰ জন্ম হৈছে। মিৰ্জাফৰে ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে টকা পইচা আৰু ক্ষমতাৰ লোভত যেনেদৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক আমাৰ দেশখন গোটাই দিছিল, ঠিক তেনেদৰে আমাৰ দেশৰ প্ৰায় সকলোবোৰ নেতাই টকা পইচা আৰু ক্ষমতাৰ লোভত বিদেশী কোম্পানীসমূহক আমাৰ দেশত বেপাৰ কৰিবলৈ বৰপিৰা পাৰি দিছে। আজি আমাৰ দেশত হাজাৰ হাজাৰ বিদেশী কোম্পানীয়ে বেপাৰ কৰি আমাৰ দেশখন লুটি আছে। গাড়ী মটৰ, পেট্ৰল ডিজেল, ৰড চিমেণ্ট, সাজ পোছাক, তেল চাবোন, খাদ্য পাতিৰ পৰা আদি কৰি পানীৰ বটল, বিলাহীৰ চচ, আলুৰ চিপছ, আমৰ আচাৰ পৰ্যন্ত সকলোবোৰ বিদেশী কোম্পানীৰ কবলত। মিৰ্জাফৰে ব্ৰিটিছৰ লগত মিতিৰালি কৰি যেনেদৰে ক্ষমতাৰ বলেৰে অগাধ টকা পইচা আৰু সা সম্পত্তিৰ মালিক হৈছিল, ঠিক তেনেদৰে আমাৰ দেশৰ প্ৰায় সকলোবোৰ নেতাই এই বিদেশী কোম্পানীবোৰক আমাৰ দেশত বেপাৰ কৰিবলৈ মুকলিকৈ বৰপিৰা পাৰি দি তেওঁলোকৰ লগত মিতিৰালি কৰি আছে। আজি আমাৰ দেশৰ প্ৰায় সকলোবোৰ নেতাই অগাধ টকা পইচা আৰু সা সম্পত্তিৰ মালিক হৈছে। গতিকে আজিৰ তাৰিখত মিৰ্জাফৰ আৰু আমাৰ দেশৰ নেতাসকলৰ মাজত কি পাৰ্থক্য আছে?
মীৰ জাফৰ আৰু আমাৰ দেশৰ নেতাসকলৰ মাজত আজিৰ তাৰিখত কোনো ধৰণৰ পাৰ্থক্যই নাই। আপোনালোকে মন কৰিব, আমাৰ দেশৰ পৰা অকল মাত্ৰ এটা ইষ্ট ইণ্ডিয়া কোম্পানীক খেদিবলৈ স্বাধীনতা সংগ্ৰাম কৰি কৰি সুভাষ চন্দ্ৰ বোস, ভগত সিং, উধম সিং, চন্দ্ৰশেখৰ আজাদ, লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, ঝাঁচী কি ৰাণী লক্ষ্মীবাইৰ দৰে 6,32,000 নজোৱানে নিজৰ নিজৰ জীৱন আহুতি দিব লগা হৈছিল। চিন্তা কৰক, যদি আমাৰ দেশৰ পৰা একটা কোম্পানীক খেদিবলৈ 6,32,000 নজোৱানে শ্বহীদ হ'ব লগা হয়, তেতিয়াহ'লে আজি আমাৰ দেশখনত যে হাজাৰ হাজাৰ বিদেশী কোম্পানীৰে ভৰি পৰিছে, এই বিদেশী কোম্পানীসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ দেশৰ চৰকাৰসমূহে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? কেতিয়াও নোৱাৰে। কাৰণ আপোনালোকে দেখিয়ে আছে, আমাৰ দেশৰ প্ৰধানমন্ত্ৰীসকলে বছৰে বছৰে আমাৰ দেশত বেপাৰ কৰিবলৈ বিদেশী কোম্পানীসমূহৰ সন্ধানত দেশে দেশে বিদেশে বিদেশে ঘূৰিয়ে আছে। গতিকে ইয়াত বিদেশী কোম্পানীক খেদি পঠোৱাৰ কোনো প্ৰশ্নই নাই, যাৰ ফলত আমাৰ দেশৰ টকা পইচা সা সম্পত্তিবোৰৰ মালিকীস্বত্ব বিদেশী কোম্পানীৰ হাতলৈ যাবলৈ ধৰিছে। তাৰ লগে লগে আমাৰ দেশখন সকলো দিশৰ পৰা পিছ পৰি গৈ আছে। যিখন দেশত ৰক্ষকে ভক্ষ হৈছে, সেইখন দেশত কেতিয়াও উন্নতি সম্ভৱ হ'ব নোৱাৰে। আপোনালোকে লক্ষ্য কৰিব, আমাৰ দেশৰ মেক্সিমাম টকা পইচা সা সম্পত্তি 145 কোটি জনগণৰ ভিতৰত মাত্ৰ কেইজনমান ব্যক্তিৰ হাতত আবদ্ধ হৈ আছে, যাৰ ফলত আজি আমাৰ সমাজৰ ৰাজনৈতিক ব্যৱস্থাটোৱে দুখীয়া দৰিদ্ৰ উন্নয়নৰ স্বাৰ্থতকৈ মুষ্টিমীয় কেইজনমান ধনী লোকৰ স্বাৰ্থতহে কাম কৰি অহা পৰিলক্ষিত হৈছে। এয়াই হ'ল আমাৰ দেশৰ ৰাজনৈতিক নেতাসকলৰ প্ৰকৃত চৰিত্ৰ। এই কুচৰিত্ৰবোৰৰ কাৰণে আমাৰ দেশখন প্ৰতিদিনে তিল তিলকৈ ধ্বংসৰ ফালে আগবাঢ়ি গৈ আছে। ধন্যবাদ বন্ধুসকল, আজি ইমানতেই সামৰিছোঁ। পিছত আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।